কিছুমান মানুহ আছে যি বিপ্লৱৰ সূচনা কৰিব পাৰে। তেনে মানুহে নিজৰ মাজতে এক বিপ্লৱমুখী ভাৱ কঢ়িয়াই ফুৰে, যেন সকলো ভাঙি চিঙি তছনছ কৰি পেলাব। যিবোৰ অন্ধকাৰে তেওঁৰ আগত বিধি পথালি দিয়ে, সকলোকে যেন নিমিষতে নিজস্ব উজ্জ্বলতাৰে পোহৰাই তুলিব। আনতকৈ অলপ পৃথক হয় বুকুৰ সোঁমাজত বিপ্লৱ কঢ়িয়াই ফুৰা সেই মানুহখিনি। সোঁতৰ সৈতে উঠি নোযোৱা সেইসকল লোকে সোঁতৰ বিপৰীতে উভতনি যাত্ৰা আৰম্ভ কৰে। তুমি যিমানেই তেওঁলোকক বাধা নিদিয়া কিয়, এটি সুৰুঙা তেওঁলোকে যিকোনো প্ৰকাৰে উলিয়াই ল'বই ল'ব। আমাৰ জুবিনদাও ঠিক তেনেকুৱা এজন ব্যক্তিয়ে আছিলে। আৰু এতিয়াতো অনুভৱ হয় মানুহৰ ৰূপত তেওঁতো এজন ভগৱান আছিলে। সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে আঁকোৱালি ল'ব পৰা তেওঁ এজন মহান পুৰুষ আছিলে। আজি তেখেতৰ জন্মদিনৰ দিনা তেখেতক সশ্ৰদ্ধে সুঁৱৰিছোঁ। জয় জুবিন দা। হেল্ল' এভৰিৱান, আই এম ভায়ালিনা। মই আপোনালোক সকলোকে মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আচলতে মই আগদিনাৰ দৈনিক কামখিনি ভিডিঅ' আকাৰে সংৰক্ষিত কৰি ৰাখোঁ আৰু তাৰপিছত সেইটো পিছদিনা মিনি ব্লগ হিচাপে আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। আৰু এয়া কালিৰ ভিডিঅ' আছিল। ৰাতিপুৱা সোনকালে উঠি কাম বনবোৰ কৰি কোৰ্টলৈ বুলি ওলাই গ'লোঁ আৰু কোৰ্টত কামবোৰ ধুনীয়াকৈ সুচাৰুৰূপে সম্পাদন কৰি আকৌ পুনৰ ঘৰলৈ উভতি আহিলোঁ। এয়া মই উভতি আহোঁতে অকণমান এনেই ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকে বাৰু কোনে কোনে ই ৰিক্সাত উঠি ভাল পায়? মই অৱশ্যে বৰ ভাল পাওঁ দেই। ৰাস্তাটো ভাল হ'লে উঠি বৰ ভাল লাগে। আৰু তাৰপিছতে মোৰ বেছি বিশেষ একো খাব মন নগ'লে, সেইকাৰণে দালি আৰু অকণমান খিচিৰি তাকেই লৈ পেলাই খালোঁ। আৰু তাৰপিছতে একাপ লাল চাহ খালোঁ। মই অৱশ্যে গাখীৰ চাহতকৈ ৰঙা চাহ ভাল পাওঁ দেই। আৰু অলপমান ওলাই যাবলগীয়া আছিল সন্ধিয়া সময়ত, এয়া ওলাই কৰি ল'লোঁ। তাৰপিছতে আৰু ভিডিঅ' কৰা নহ'ল। এনেদৰে সেই দিনটো সমাপ্তি ঘটিল। আজিলৈ ইমানেই। বাই বাই, থেংক ইউ, উইল মিট ইউ চুন।